হয় ৰাজদীপ নিশ্চয়কৈ চক এতিয়া আৰু মৰাণৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ হৈ থকা নাই। এয়া হৈছে যুঁজাৰু বিমান উৰদ আৰু অৱতৰণ কৰাৰ এটা ৰানৱেত পৰিণত হৈছে। ইতিমধ্যে সমগ্ৰ দেশবাসীয়ে গম পাইছে যে মৰাণ গছপুৰীয়াত যিটো ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো যিটো ELF ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু অহা 14 ফেব্ৰুৱাৰী তাৰিখে যিহেতু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিহেতু এই ELFটো যিহেতু উদ্বোধন কৰিব আৰু মোৰ সন্মুখত এইটোৱে হৈছে ELFটো 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এইটো ELF আৰু ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি জৰুৰীকালীন অৱতৰণ ব্যৱস্থা আৰু ইয়াতে যিহেতু যিকোনো মুহূৰ্ততে যুদ্ধ বিমান বা সামৰিক বিমানসমূহ ইয়াতে উৰণ অৱতৰণ কৰাৰ সম্পূৰ্ণখিনি ব্যৱস্থা ফেচিলিটি ইতিমধ্যে ইয়াত সম্পূৰ্ণ হৈ উঠিছে আৰু এই বাৰ্তাটোৱে সমগ্ৰ দেশতে এতিয়া যথেষ্টখিনি উৎসুকতাৰ সৃষ্টি কৰিছে। সমগ্ৰ দেশে অহা 14 ফেব্ৰুৱাৰীলৈ অপেক্ষা কৰি আছে কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বোধ হয় ভাৰতবৰ্ষৰ দ্বিতীয়টো ELF হ'ব। এইটো ইতিমধ্যে 4.2 কিলোমিটাৰ দৈৰ্ঘ্য এইটো ELF সম্পূৰ্ণ হৈ উঠিছে আৰু ইতিমধ্যে এই সম্পূৰ্ণ এই ELFটো এতিয়া সেনাবাহিনী আৰু বায়ু সেনাবাহিনীৰ নিয়ন্ত্ৰণত আছে আৰু ইতিমধ্যে আপুনি পোৱাৰ পৰা আমি দেখুৱাই আছোঁ ইখনৰ পিছত সিখন যিহেতু ইয়াত বিমান যুদ্ধ বিমান যিহেতু সুখয় ৰাফেল কাৰ্গো হেলিকপ্টাৰকে ইত্যাদি কৰি ইতিমধ্যে 6খনৰো অধিক যিহেতু বিমান ইতিমধ্যে ইয়াত উৰণ আৰু অৱতৰণ আৰু উৰণ কৰিছে আৰু পৰীক্ষামূলক ব্যৱস্থাখিনি কৰি আছে আৰু আমালৈ যিখিনি তথ্য আহিছে অহা 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিহেতু এই ELFখন মুকলি কৰিব আৰু তেখেতৰ লগতে যিহেতু ৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তদুপৰি বায়ু সেনাৰ প্ৰধান তদুপৰি নৌ সেনাৰ প্ৰধান আৰু স্থল সেনাৰ প্ৰধান 3গৰাকী সেনাপ্ৰধানো ইয়ালৈ আহিব। তদুপৰি মুখ্যমন্ত্ৰী ৰাজ্যপালকে ধৰি ডিফেন্স বিভাগৰ উচ্চ পদস্থ বিষয়াসকল আহিব 14 তাৰিখে আৰু সকলোৰে উপস্থিতিত ইয়াত ELFটো প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব। গতিকে এনেকুৱা ধৰণৰ অত্যাধুনিক এটা ELF যাতে নিৰ্মাণ কৰি সম্পূৰ্ণ হৈ উঠাটো এটা উত্তৰ পূৰ্বাঞ্চলৰ বাবে অতিকৈ এটা গুৰুত্বপূৰ্ণ আৰু অতিকৈ এটা সন্মানজনক কথা বুলি ক'ব লাগিব কাৰণ ভাৰতবৰ্ষৰ বোধহয় এইটো দ্বিতীয়টো ELF হ'ব য'ত এনেদৰে যুদ্ধ বিমান অৱতৰণ কৰাৰ গোটেই ব্যৱস্থাখিনি কৰিছে। এই ELFটো নিৰ্মাণৰ ক্ষেত্ৰত ইয়াত নিৰ্মাণ সংস্থাৰ লোকসকল আছে। মই তেওঁলোকৰ কাষলৈ যাম যে কি ধৰণৰ ব্যৱস্থাবিলাক তেওঁলোকে কৰিছে। একিলে আহি দিয়ক আপুনি এখেতে অতি ভালকৈ ক'ব পাৰিব। গতিকে ইতিমধ্যে ELFটো সম্পূৰ্ণ হৈ উঠিছে আপোনালোকৰ সংস্থাই যিহেতু গোটেইখিনি কাম কৰিছে ব্যৱস্থাখিনি কেনে ধৰণৰ কৰা হৈছে অকণমান ক'ব নেকি? ব্যৱস্থা ইতিমধ্যে এই যিটো প্ৰজেক্ট NSADCLৰ আণ্ডাৰত আছিলে আমি ঠিকাদাৰী প্ৰতিষ্ঠান হিচাপে এই সম্পূৰ্ণ কামখিনি এক্সিকিউট কৰি উলিয়াইছোঁ। যোৱা 2024 চনৰ পৰা এই প্ৰকল্পৰ কাম আৰম্ভ হৈছিলে বিভিন্ন প্ৰতিকূল পৰিৱেশৰ মাজত। যিহেতু আপোনালোকে দেখিছে এখন পথাৰ আছিল, বিভিন্ন ধৰণৰ খাল বিল আছিল, এইবিলাক সম্পূৰ্ণ যিবিলাক ফিলিং কৰা হৈছে বিভিন্ন প্ৰক্ৰিয়াৰ মাধ্যমেৰে যি ধৰণে NSADCL কৰ্তৃপক্ষই আমাক নিৰ্দেশনা দিছিল এই নিৰ্দেশনাবিলাক আমি মানি আমি নিৰ্ধাৰিত সময়ৰ ভিতৰত এই প্ৰজেক্টটো কমপ্লিট কৰিছোঁ। এই প্ৰজেক্টটোৰ বৈশিষ্ট্য এইটোৱেই যে ELF বুলি কয়, আপোনালোকে ইতিমধ্যে কৈছে ELF ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি, অৰ্থাৎ যিকোনো আপাতকালীন বা জৰুৰীকালীন অৱস্থাত এই অংশত এই ৰাজপথৰ এই মেইন অংশতে এই অংশটোৰ দৈৰ্ঘ্য 4.2 অৰ্থাৎ 4.2 কিলোমিটাৰ। এই 4.2 কিলোমিটাৰ ষ্ট্ৰেচতে আমি এখন বিমান অৱতৰণ আৰু উৰণ ল'ব পৰাকৈ যিখিনি কাৰিকৰী প্ৰযুক্তি ইয়াত থাকিব লাগে সকলোখিনি সন্নিৱিষ্ট কৰা হৈছে। ভাৰতীয় বায়ুসেনাই ইতিমধ্যে পৰীক্ষামূলকভাৱে পুৱা 9:30 প্ৰথমখন তেওঁলোকৰ যিখন বিমানবাহী বস্তু যিবিলাক কাৰ্গো বিমান অৰ্থাৎ বস্তু অনা নিয়া যিখন বিমান তেওঁলোকে প্ৰথম অৱতৰণ কৰিলে। ধাৰাবাহিকভাৱে তেওঁলোকে এখন সুখয় ফাইটাৰ প্লেন ইয়াত অৱতৰণ কৰিলে, 2খন হেলিকপ্টাৰ অৱতৰণ কৰিলে। তেওঁলোকৰ প্ৰস্তুতি ইতিমধ্যে গম পাইছোঁ। অহা 14 তাৰিখলৈ যি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ উপস্থিতিত এই যি ELF আছে এই ELFক দেশবাসীৰ কাৰণে সমৰ্পিত কৰিব। আমি সঁচাকৈ আশাবাদী আৰু এই প্ৰজেক্টৰ লগত আমি জড়িত হৈ থাকিবলৈ পাই আৰু ছাকচেছফুলি এই প্ৰজেক্টটো কমপ্লিট কৰিবলৈ পাই আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ।